Hello students, মই ঋতুপৰ্ণ বৰা আৰু তোমালোকে চাই আছা তোমালোকৰ ইউটিউব চেনেল জ্ঞানম টিউচন আৰু এই চেনেলটোত আমি ক্লাস 10 ৰ জেনাৰেল সায়েন্সৰ আৰু ক্লাস 11 আৰু 12 ৰ ফিজিক্স কেমিষ্ট্ৰি আৰু বায়োলজিৰ বিভিন্ন টপিক বিলাক ডিসকাস কৰি থাকো গতিকে যদিহে তুমি ক্লাস 10 ৰ ষ্টুডেন্ট বা ক্লাস 11 বা 12 ৰ সায়েন্সৰ ষ্টুডেন্ট আৰু প্ৰথমবাৰৰ বাবে এই চেনেলটো চাই আছা তেতিয়া হলে মই তোমাক সাজেষ্ট কৰিম যে তুমি এই চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা আৰু লগতে বেল আইকনটো প্ৰেছ কৰি ৰাখা যাতে আমি নতুন ভিডিও দিয়াৰ লগে লগে তাৰ নটিফিকেশন লগে লগে তুমি পাই যোৱা আজি মই লৈ আহিছো তোমালোকৰ যিসকল ক্লাস 11 ৰ ষ্টুডেন্ট আছা ক্লাস 11 ৰ ষ্টুডেন্টৰ কাৰণে এটা বহুত বেছি ইম্পৰ্টেন্ট টপিক এটো ইউনিট 4 ৰ মলিকুলাৰ অৰবিটেল এনাৰ্জি লেভেল ডায়াগ্ৰাম ইনে এটো হেতা হল বহুত ডিটেইলড এটা ডিপ টপিক কিন্তু আমি যদি ইনেও যদি আমি ডিগ্ৰী লেভেলত গৈ কেমিষ্ট্ৰি পঢ়ো তেতিয়া হলে ইয়াক আকৌ আমি পাম তেতিয়া কিছুমান কথা জানিলেও হৈ যাব এতিয়া আমি এতিয়া 11 ত চলিব পৰাকৈ একদম ইজি ওয়েত তোমালোকে কেনেকে এই বস্তুটো আয়ত্ত কৰিব পাৰিবা একদম ইজিয়েষ্ট ওয়েত তোমালোকক মই ইয়াক বুজাই দিবলৈ যত্ন কৰিম খুব কম সময়ৰ ভিতৰত ভালদৰে মন দি চাবা সোৱা মলিকুলাৰ অৰবিটেল এনাৰ্জি লেভেল ডায়াগ্ৰাম এই অৰবিটেল শব্দটো আমি আগতেও পাইছো খালি এটমিক অৰবিটেল আমি পাইছিলো এটমিক অৰবিটেল এতিয়া মলিকুলাৰ অৰবিটেল নো কি হে এটমিক অৰবিটেল বিলাক যেতিয়া লগ লাগিব এটমে লগ লাগি মলিকুল ফৰ্ম নকৰে জানো হাইড্ৰোজেন এটম এটাৰ লগত লগ লাগিব কি ফৰ্ম কৰিব মলিকুল ফৰ্ম কৰিব হেই এটমিক অৰবিটেল কেটা ওভাৰল্যাপ কৰি জিটো অৰবিটেল ফৰ্ম কৰে হেতুকে আমি প্ৰথম কথা মলিকুলাৰ অৰবিটেল বুলি কওঁ এতিয়া সাপোজ মই জেনিবা H2 টু ফৰ্ম হোৱা কথা কৈছো H2 যদি আমি এটমিক অৰবিটেল আকো হাইড্ৰোজেনৰ H2 কি আছে দুটা হাইড্ৰোজেন আছে দুটা হাইড্ৰোজেন এটো এটা হাইড্ৰোজেন আৰু হাইড্ৰোজেনৰ এটমিক অৰবিটেল কি থাকে অকল 1s অৰবিটেল থাকে হয়নে 1s অৰবিটেল আমি এনেকে বক্স দি বুজাও অৰবিটেলক s অৰবিটেলৰ এটা বক্স 1s এটো 1s হাইড্ৰোজেনৰ এটমিক অৰবিটেল আৰু কেটা ইলেক্ট্ৰন থাকে এটা ইলেক্ট্ৰন এটা কথা হল এই যে মলিকুলাৰ অৰবিটেল ফৰ্ম হ'ব 1s হয়নে আমি এটা কথা আমাক ভ্যালেন্স বন্ড থিওৰি হিকালে অলৰেডি যে s অৰবিটেলে যেতিয়া s অৰবিটেলৰ লগত ওভাৰল্যাপ কৰে তেতিয়া কি বন্ড ফৰ্ম হয় সিগমা বন্ড ফৰ্ম হয় তেতিয়া হলে ইয়াটো যেতিয়া s অৰবিটেল আৰু s অৰবিটেলে ওভাৰল্যাপ কৰিব তাৰ পৰা যেটো মলিকুলাৰ অৰবিটেল ফৰ্ম হ'ব হেতু হ'ব সিগমা এটো সিগমা 1s ইয়াক কেলে সিগমা 1s বুলি লিখিছো কাৰণ 1s অৰবিটেল লগ হৈ ফৰ্ম হোৱা এটো কি হয় সিগমা বন্ড আৰু তাৰ লগতে ইয়াৰ এটা এন্টি বন্ডিং অৰবিটেল থাকিব এই তলফালে যেটো লিখিলো আমি এটো হল এনাৰ্জি লেভেল ইয়াত তলৰ পৰা ওপৰলৈ কমাই লৈ এনাৰ্জি বাঢ়ি গৈ আছে যেনেকে 1s ৰ পিছত 2s ৰ পিছত 2p তেনেকে এনাৰ্জি বিলাক বাঢ়ি গৈ আছিল হিহঁতৰ এতিয়াও কি হৈছে এই ওপৰলৈ আমি এনাৰ্জি বাঢ়ি যোৱা দেখাম তাৰ মানে এই যেটো অৰবিটেল এই মলিকুলাৰ অৰবিটেলটো কি হৈছে একেবাৰে লোৱেষ্ট এনাৰ্জিত আছে তলত আছে আৰু এই মাজৰ যিকিটা এটমিক অৰবিটেল কিটা মেইন এটমিক অৰবিটেল কিটা এটো এটা হাইড্ৰোজেন তাৰ কিটা যিকিটা এটমিক অৰবিটেল হিহঁততকৈ যেটো এন্টি বন্ডিং মলিকুলাৰ অৰবিটেল আছে হেতু ওপৰত আছে এটো হল 1s ৰে এন্টি বন্ডিং এটো সিগমা 1 আছে কিন্তু ই হল এন্টি বন্ডিং প্ৰত্যেকটো মলিকুলাৰ অৰবিটেলৰ কি থাকিব এটা বন্ডিং এটা এন্টি বন্ডিং থাকিব সেই কথাটো তোমালোকে মনত ৰাখি ল'ব লাগিব এতিয়া আৰু তাৰ পিছত কি হ'ব এখিনলৈকে বুজি পাইছা আমি হাইড্ৰোজেনৰ মলিকুলাৰ অৰবিটেল আকিবলৈ ট্ৰাই কৰিছো হাইড্ৰোজেনৰ একিটা হল এটমিক অৰবিটেল এটো এটা হাইড্ৰোজেনৰ 1s এটো এটা হাইড্ৰোজেনৰ 1s আৰু হাইড্ৰোজেনৰ যেহেতু 1s 1 ইলেক্ট্ৰনিক কনফিগাৰেশনটো তাৰ মানে 1s ত এটাকে ইলেক্ট্ৰন আছে ইয়াৰ এটা ইলেক্ট্ৰন মলিকুলাৰ অৰবিটেল কেটা ফৰ্ম হল সিগমা 1s বুলি কিয় লিখিলো কাৰণ আমি জানো s অৰবিটেলে s অৰবিটেলৰ লগত ওভাৰল্যাপ কৰিলে কি কৰে সিগমা বন্ড ফৰ্ম কৰে আৰু যেহেতু 1s অৰবিটেল লগ লাগিছে হেকাৰণে সিগমা 1s বুলি লিখিছো আৰু হে সিগমা 1s টু কোট লিখিছো আমি অলপ তললে লিখিছো যিকিটা মেইন এটমিক অৰবিটেল তাতকে তললে লিখিছো বন্ডিং মলিকুলাৰ অৰবিটেলটোৰ এনাৰ্জি কম হয় হিহঁততকে আৰু যদি আৰু কি হয় যেটো এন্টি বন্ডিং ফৰ্ম হয় তাক আমি ওপৰলে লিখো সমান ওপৰলে দেই এটো যদি যিমান ওপৰলে আছে এফালে তললে সমান তললে থাকে নিয়মতে এটো জুখিমুখি কোনেও নাচায় কিন্তু যিমান পাৰি সমানকৈ আকিব লাগে এতিয়া তাৰ পিছত আমি কি কৰিব লাগিব মলিকুলাৰ অৰবিটেলত ইলেক্ট্ৰন বিলাক ভৰাব লাগিব যেনেকে এটমিক অৰবিটেলৰ ক্ষেত্ৰত আমি পাইছিলো যে এটা অৰবিটেলত দুটাতকৈ বেছি ইলেক্ট্ৰন থাকিব নোৱাৰে আৰু দুটা অৰবিটেল কি হ'ব লাগে এনেকে অপোজিট স্পিনত সোমাব লাগে হে একেই কথা এতিয়া কি হ'ব এ দুটা ইলেক্ট্ৰন আছে আমাৰ টোটাল হে দুটা ইলেক্ট্ৰন ইয়াত সোমাব বন্ডিংত কেৱল আৰু এনেকে কি হ'ব হেতি অপোজিট স্পিনত সোমাব
এইটোৱে হল মলিকুলাৰ অৰবিটেলৰ কনসেপ্টটো মেইন এটা আমি ইয়াতকে ডাঙৰ ডাঙৰ মলিকুলাৰ ক্ষেত্ৰত ৰাখি চাও আৰু এইখিনি আমি মনত পেলাই লওঁ অকমান সিগমা বন্ড কেতিয়া ফৰ্ম হয় যেতিয়া 1s অৰবিটেলে s অৰবিটেলৰ লগত ওভাৰল্যাপ কৰে সিগমা বন্ড ফৰ্ম হয় আমি গম পালো যেতিয়া p আৰু s এনেকে লগ লাগে তেতিয়াও কি ফৰ্ম হয় সিগমা বন্ড ফৰ্ম হয় আকৌ p আৰু p এটা p কথাটো জানো p অৰবিটেলটো কি থাকে px py pz তিনটা থাকে হয়নে এটা pz এ এনেকে লগ লাগে pz এ এনেকে লগ লাগে কাৰণে pz যেতিয়া দুটা লগ লাগিব এটা এটমৰ pz আৰু আনটো এটমৰ pz যেতিয়া লগ লাগে তেতিয়া হলে সিগমা বন্ড ফৰ্ম হয় কিন্তু px আৰু y হেকিটা এনেকে থাকে সাপোজ এটো px এটো px হিহতে কি কৰে এনেকে প্যাৰালেলি ওভাৰল্যাপ কৰে আৰু p অৰবিটেলে যেতিয়া এনেকে প্যাৰালেলি ওভাৰল্যাপ কৰে তেতিয়া কি বন্ড ফৰ্ম হয় পাই বন্ড সো px এ px ৰ লগত যেতিয়া ওভাৰল্যাপ কৰিব এটা এটমৰ px এ আনটো এটমৰ px ৰ লগত যেতিয়া ওভাৰল্যাপ কৰিব তেতিয়াও পাই বন্ড ফৰ্ম হ'ব এনেকে y টো একে প্যাৰালেলি ওভাৰল্যাপ কৰে হেতু কাৰণে কি কৰিব যেতিয়া py এ py লগত ওভাৰল্যাপ কৰিব তেতিয়াও পাই বন্ড ফৰ্ম হ'ব এটা প্ৰ্যাকটিক্যালি আমি যেতিয়া আকিম তেতিয়া আৰু বেছি ভালকে বুজি পাম চাই থাকা তোমালকে ভালদৰে এই যেটো এনাৰ্জি অৰ্ডাৰ হে অৰ্ডাৰটো এটা প্ৰথমতে মই এই এনাৰ্জি যেটো অৰ্ডাৰ থাকিব ইয়াত এনাৰ্জি লেভেল ডায়াগ্ৰাম বুলি কেলে কৈছো কাৰণ ইয়াত এনাৰ্জি দেখাইছো আমি আলটিমেটলি কিমান এনাৰ্জিত কোনটো অৰবিটেল আছে মলিকুলাৰ অৰবিটেল থাকিব এনাৰ্জিটো আলটিমেটলি দেখাইছো কাৰণ ইয়াক আমি মলিকুলাৰ অৰবিটেল এনাৰ্জি লেভেল ডায়াগ্ৰাম বুলি কৈছো মলিকুলাৰ অৰবিটেল বিলাকৰ এনাৰ্জি লেভেলটো দেখাইছো কোনটোতকে কোনটো ওপৰত থাকে তলত থাকে হে এনাৰ্জি যেটো অৰ্ডাৰ হেতু অক্সিজেন আৰু ফ্লোৰিনে এটা অৰ্ডাৰ ফলো কৰে বুজি পাই যাম আমি ধুনিয়াকে আৰু বাকি যিমান বিলাক মলিকুল আছে হেবিলাকে বেলেগ এটা অৰ্ডাৰ ফলো কৰে দুটাই অৰ্ডাৰ আছে গম পাইছানে প্ৰথমতে আমি O2 ৰ ক্ষেত্ৰতে চাও অক্সিজেনৰ ক্ষেত্ৰত অক্সিজেননো কি অৰ্ডাৰ ফলো কৰে আমি অক্সিজেন মলিকুলটোৰ এতিয়া এনাৰ্জি লেভেল ডায়াগ্ৰাম আকিবলৈ ট্ৰাই কৰিম প্ৰথমতে হল প্ৰথম কথা এটো এফালে আমি এটমিক অৰবিটেল অফ অক্সিজেন আকিম এফালে এটমিক অৰবিটেল অফ অক্সিজেন দুটা অক্সিজেন লগ লাগিব O2 ফৰ্ম হ'বলে এফালে এটা অক্সিজেন লৈছো এফালে এটা অক্সিজেন লৈছো এটমিক অৰবিটেল কি থাকে অক্সিজেনটো প্ৰথমতে লিখি লৈছো সুন দিয়া অক্সিজেনৰ ইলেক্ট্ৰনিক কনফিগাৰেশন কি 1s2 2s2 2p কি হয় 1s2 2s2 2p 4 হল এতিয়া সোয়া এটো হল কি থাকে অৰবিটেল কিটা 1s তাৰ মানে এটো অক্সিজেনৰ এটা 1s আছে হৈ গল 1s আৰু 1s এটো 1s এটো অক্সিজেনৰ 1s এটা 1s এ ওভাৰল্যাপ হলে অলৰেডি আমি যেটো হাইড্ৰোজেনৰ ক্ষেত্ৰত আকি চাইছিলো তেনেকে কি হ'ব এটা বন্ডিং মলিকুলাৰ অৰবিটেল ফৰ্ম হ'ব যাক আমি কম সিগমা 1s কাৰণটো কি কাৰণ s আৰু s এ লগ লাগিলে কি ফৰ্ম কৰে সিগমা বন্ড ফৰ্ম কৰে আৰু যেহেতু 1s লগ লাগি ফৰ্ম হোৱা সিগমা বন্ড এটো সিগমা বন্ড হেকাৰণে তাক আমি কি বুলি কৈছো সিগমা 1s তেনেকে এতিয়া এটো বন্ডিং টু ফৰ্ম হল ওপৰ ফালে কি থাকিব তাৰ এটা এন্টি বন্ডিং 1s ত কেটা ইলেক্ট্ৰন আছে দুটা এটো অক্সিজেনৰো দুটা হৈ গল সো চাৰিটা ইলেক্ট্ৰন এতিয়া ইয়াত আমি মলিকুলাৰ অৰবিটেলত ডিস্ট্ৰিবিউট কৰিম এটা অৰবিটেলত দুটাতকে বেছি ইলেক্ট্ৰন থাকিব নোৱাৰে একে হেতু কাহিনীটো একে এটমিক অৰবিটেলৰ ক্ষেত্ৰত যেনেকে এটা অৰবিটেলত দুটাতকে বেছি ইলেক্ট্ৰন থাকিব নোৱাৰে আৰু দুইটা বেলেগ বেলেগ স্পিনত থাকিব লাগে মানে অপোজিট স্পিনত থাকিব লাগে ইয়াটো একে কথা তলটো ভৰালো লাহেকে তলৰ প্ৰথমতে তলৰ এনাৰ্জি লেভেলবোৰ ফিল হয় 1s ফিল হয় তাৰ পিছত 2s ফিল হয় তাৰপা 2p ফিল হয় এটমিক অৰবিটেলৰ ক্ষেত্ৰত আমি অলৰেডি শিকি আহিছো একেদৰে এতিয়া মলিকুলাৰ অৰবিটেলৰ ক্ষেত্ৰটো একেবাৰে তলত থকাটো প্ৰথমতে ফিল আপ হ'ব তাৰ পিছত লাহে লাহে ওপৰলৈ গৈ থাকিব চাৰিটা ইলেক্ট্ৰন আছে যেহেতু ইয়াটো দুটা থাকিব এতিয়া তাৰ পিছত আহিলে অক্সিজেনৰ কি থাকে 2s দুইটা অক্সিজেনৰ 2s আছে দুটা ইলেক্ট্ৰন 2s to s অৰবিটেলে হয় এটা সো কাহিনী একেটাই কি হ'ব ভালকে আকিবা তোমালকে অলপ কাহিনীটো কি হ'ব এটো এটা বন্ডিং অৰবিটেল
এটা এন্টি বন্ডিং অৰবিটেল এটা সিগমা 2s কাৰণ 2s লগ লাগি হোৱা এটো কি হয় এটো s s s ওভাৰল্যাপ কৰিলে সিগমাই হ'ব এটো সিগমা 2s এটো সিগমা ষ্টাৰ 2s এন্টি বন্ডিংটো আমি ষ্টাৰ এটা লিখিছো ইয়াতো চাৰিটা ইলেক্ট্ৰন আছে ইয়াত দুটা সোমাই যাব ইয়াত দুটা সোমাই গল ইলেক্ট্ৰন এখিনি ঠিকই আছে তাৰ পিছত আহিলে কি p অৰবিটেল p টো কেনেকুৱা হয় p x y z তিনটা থাকে p x y z তিনটা থাকে ইয়াত কোনটো x কোনটো y তুমি নেদেখালে হ'ব এটো হল কি অৰবিটেল 2p এটো 2p এটো একটা অক্সিজেনৰ 2p এটো আনটো অক্সিজেনৰ 2p এতিয়া জায়গা নজুইবৰ কাৰণে মই এটো মুহাই দিছো বৰ ইয়া 2p ৰ ক্ষেত্ৰত কি হ'ব p অৰবিটেলৰ ক্ষেত্ৰত কি দেখাইছিলো z এ z ৰ লগত কেনেকৈ ওভাৰল্যাপ কৰে বুলি কৈছিলো এনেকে ইয়াৰ যে তিনটা আছে তাৰে এটা z এটা x এটা y ইয়াৰ pz টোৱে ইয়াৰ pz টোৰ লগত এনেকে ওভাৰল্যাপ কৰিব হেডে আৰু এনেকে যেতিয়া ওভাৰল্যাপ কৰে তেতিয়া কি বন্ড ফৰ্ম কৰে সিগমা বন্ড ফৰ্ম কৰে সেই কাৰণে আমি ইয়াত কি লিখিম এতিয়া এটো সিগমা 2pz তলফালে লিখিছো নজুইব নহলে সিগমা 2pz তলফালে ফৰ্ম হল ইয়াত কি সিগমা 2pz তাৰ পিছত px ইয়াৰ px এ ইয়াৰ px ৰ লগত এনেকে প্যাৰালেল ওভাৰল্যাপ কৰিব ইয়াৰ py টোৱে ইয়াৰ py টোৰ লগত এনেকে প্যাৰালেল ওভাৰল্যাপ কৰিব আৰু প্যাৰালেলি যেতিয়া ওভাৰল্যাপ কৰে তেতিয়া পাই বন্ড ফৰ্ম হয় গম পাইছানে আৰু হেকেটাৰ এনাৰ্জি সমান px আৰু py ৰ এনাৰ্জি সমান তাৰ মানে এই যেটো এনাৰ্জি লেভেল তাত হিয়তি সমানত থাকিব সো এটো হল px এটো হল py কিন্তু ইয়াক অলপ হলেও আমি মেইন এটমিক যিটা অৰবিটেল আছে এটো আৰু এটোতকে অকমান তলত থাকিব লাগে যিমান পাৰ মই ট্ৰাই কৰিছো তোমালোকে যিমান পাৰা মিলাব পৰা নাই মই জায়গাটো তেনেকৈ আকিবা এতিয়া ইয়াত কেটা ইলেক্ট্ৰন আছে আমাৰ ওচৰত কি আছিল 2p ত কেটা ইলেক্ট্ৰন টোটাল 4টা ইলেক্ট্ৰন মানে এনেকুৱা হৈ আছে ইয়াৰো একে এইবিলাক কেনেকৈ আকিব লাগে অলৰেডি মই শিকাই থোৱা আছে এটা ক্লাছত কেনেকৈ আমি এটমিক মানে অৰবিটেল বিলাক আকো বা ইলেক্ট্ৰনিক কনফিগাৰেচন কেনেকৈ লিখো অলৰেডি এটা ক্লাস কৰা আছে তোমালোকে গুটেই প্লেলিস্ট উলিয়াই ক্লাস বিলাক চাব পাৰিবা এতিয়া তাৰ পিছত ইহতৰ কি থাকিব এটা এন্টি বন্ডিংও থাকিব এটো হল পাই 2px এটো পাই 2py আকৌ ইয়াৰ বন্ডিং যেতিয়া ফৰ্ম হল তাৰ এন্টি বন্ডিং কিটাও থাকিব পাই 2px পাই 2py ৰ এন্টি বন্ডিং কিটা এটো হল পাই 2px এটো পাই 2py ষ্টাৰ ষ্টাৰ আকৌ সিগমা 2pz ৰো থাকিব তেনেকে এন্টি বন্ডিং হৈ গল বন্ডিং এন্টি বন্ডিং আমি সব আকি ললো p এতিয়া আমি ইলেক্ট্ৰন বিলা ফিল আপ কৰিব লাগে কেটা ইলেক্ট্ৰন আছে টোটাল আছে আমাৰ ওচৰত 8টা ইলেক্ট্ৰন ইয়াত দিলু দুটা ইয়াত দুটা 6টা হৈ গল আৰু আমি এটা কথা জানো সমান এনাৰ্জি লেভেলত থকা অৰবিটেল কেটা কি হয় যেতিয়ালৈকে এটা কমপ্লিটলি ফিল আপ হৈ নলয় যেতিয়ালৈকে এটা গৈ ইলেক্ট্ৰন বিলাক সিংগলি অকুপাইড হৈ নলয় অৰবিটেল বিলাকত তেতিয়ালৈকে পেয়াৰিং হ'ব নোৱাৰে তাৰ মানে নেক্সট দুটা ইলেক্ট্ৰন আছে দুটা ইলেক্ট্ৰন আমি একেটাতে এনেকে দি থৈ দিব নোৱাৰো প্ৰথমতে কি কৰিব লাগিব এনেকে দিবই লাগিব একেটাতে দি থব নোৱাৰো যেতিয়ালৈকে সিংগলি অকুপাইড নহয় তেতিয়ালৈকে হিয়তি কি হয় পেয়াৰিং হ'ব নোৱাৰে হেবিলাক কথাও ধুনিয়াকে শিকাই থোৱা আছে তোমালোকে হে ইলেক্ট্ৰনিক কনফিগাৰেচন লিখোৱা ক্লাছটো চাব লাগিব তাৰ বাবে এটোই হল O2 ৰ molecular orbital energy level diagram এটো তা মানে molecular orbital of O2 এটো অৰ্ডাৰ হল অক্সিজেনৰ ক্ষেত্ৰত O2 ৰ কাৰণে এটো হৈ গল আমাৰ বেকাবে কি হৈছে অকমান অকাটো হেতু তোমালোকে মিলাবা হল সো এটো স্ক্ৰিনশ্বট লৈ লোৱা নহলে লিখি লোৱা এটা নেক্সট আমি সাম নাইট্ৰজেনৰ কাৰণে N2 মই এটা কথা কলো যে অকল অক্সিজেন আৰু ফ্লোৰিনে এই অৰ্ডাৰটো মানি চলে বাকি জিমান বিলাক আছে হিয়তি বেলেগ এটা অৰ্ডাৰ মানি চলে তাৰ মানে নাইট্ৰজেনৰ এটা বেলেগ এনাৰ্জিৰ অৰ্ডাৰ মানি চলিব কি চেঞ্জ হবনো মই এটো ছবিতে চেঞ্জ কৰি দিম তোমালোকে খালি এটোতে চেঞ্জ নকৰিবা আকো আকিবা এতিয়া নাইট্ৰজেনৰ ইলেক্ট্ৰনিক কনফিগাৰেচনটো কি 1s2 2s2 2p3 এটোকে আমি নাইট্ৰজেন কৰি পেলাম এতিয়া তোমালোকে চাবা তলতে 1s ত দুটাই আছে 2s ত দুটাই আছে যেনেকে অক্সিজেনৰ ক্ষেত্ৰত আছিল গতিকে এইখিনিত একো চেঞ্জ নহয় তাৰ মানে এইখিনিলৈকে
খালি 2p কি আছে 3 আছে হেতু কাৰণে মই এটো কৈ দিলো 2p তিনটা ইলেক্ট্ৰন থাকিব লাগে নহয় এয়া এটো কৈ দিলো এটো এটা আমি নাইট্ৰজেন কৈ পেলাম এটমিক অৰবিটেল অফ নাইট্ৰজেন এটমিক অৰবিটেল অফ নাইট্ৰজেন সব একে থাকিব ইয়াত হল এব সব একে আছে p টো অকল হলনি হ'ব p হেকানে মই ইলেক্ট্ৰন খিনি মোহাই দিছো বাৰু মলিকুলাৰ অৰবিটেলৰ ইলেক্ট্ৰন মোহাই দিছো এটা আৰু এটো আমি নাইট্ৰজেনৰ হৈছে এতিয়া সো n2 বুলি লিখিছো হল এতিয়া ইয়াত চেঞ্জ কি আহিব বাকি বিলাক মলিকুলত কি চেঞ্জ হ'ব এটো অক্সিজেনৰ কাৰণে কলো নহয় সিগমা 2pz তাৰ পিছত pi 2px pi 2py ইয়াত অকল এটাই হলনি হ'ব এই pi 2px আৰু pi 2py কিটা তললৈ আহিব আৰু সিগমা 2pz টো ওপৰলৈ যাব বাকি বিলাকৰ ক্ষেত্ৰত নাইট্ৰজেনে হওক বাকি জি আমি আকু লাগিলে হেতৰ ক্ষেত্ৰত কি হ'ব এই 2pz টো ভিতৰলৈ সোমাই যাব আৰু 2px আৰু 2py একিটা তলত থাকিব এটা আমাৰ ওচৰত 6টা ইলেক্ট্ৰন আছে 6টাক ডিস্ট্ৰিবিউট কৰিব লাগে এটা দুটা তিনটা চাৰিটা পাঁচটা 6টা হৈ গল আৰু ইয়াৰ লগতে এটা ইম্পৰ্টেন্ট তোমালোকে টপিক পাবা বন্ড অৰ্ডাৰ আৰু বন্ড অৰ্ডাৰটো আমাক নৰমালি কেডাল বন্ড ফৰ্ম হয় ইয়াত হেতু দিয়ে কেনেকে চাবা ইয়াৰ যদি এটা আমি বন্ড অৰ্ডাৰ উলিয়াও ফৰ্মুলাটো হল bond order equal to number of bonding orbitals bonding electrons sorry minus number of anti-bonding electrons by 2 ইয়াৰ যেনিবা আমি এটা বন্ড অৰ্ডাৰ উলিয়াব লাগে এটো উপৰপৰি হৈ গৈছে তোমালোকে মিলাবা এটো এটা বন্ডিং ইলেক্ট্ৰন ইয়াত কিমান আছে বন্ডিং বুলি কোনবিলাক কৈছিলো যিবিলাক তলৰ ফালে আছে মানে এইবিলাক ষ্টাৰ নিদিয়া বিলাক তাত কেটা ইলেক্ট্ৰন আছে দুটা চাৰিটা ছটা আঠটা 10টা টোটাল 10টা ইলেক্ট্ৰন আছে আমাৰ বন্ডিংত এন্টি বন্ডিংত কেটা আছে দুটা চাৰিটা আৰু তাত নাই -4/2 6/2 মানে কি হয় 3 আৰু নাইট্ৰজেন মলিকুলটো আমত আগতে আমি যেটা 10ত আকিছিলো তেতিয়া দেখিছিলো যে নাইট্ৰজেনটো এনেকুৱা নাইট্ৰজেন আৰু নাইট্ৰজেনৰ মাজত তিনডাল বন্ড থাকে তাৰ মানে এতিয়া যদি বন্ড অৰ্ডাৰটো 0 ওলালে হেতেন তেতিয়ালে আমি কি বুজিলো হেতেন যে এই মলিকুলটো ফৰ্ম হোৱাটো সম্ভৱে নহয় কাৰণ যদি বন্ড ফৰ্ম নহয় বন্ড ফৰ্মেশন নহলে মলিকুল এটা ফৰ্ম হ'ব পাৰিব জানো নোৱাৰে গতিকে এটো কেতিয়াও 0 ওলাব নোৱাৰে যদি মলিকুলটো ফৰ্ম হ'বলে হয় হেতু কথা I hope এখিনি বুজি পাইছা তোমালোকে সো দুটা অৰ্ডাৰ আছে এটাত কি হয় 2px টো তলত থাকে 2px টো কোড তলত থাকে অক্সিজেন আৰু ফ্লোৰিনৰ ক্ষেত্ৰত বাকি যিমান বিলাক মলিকুল আকিম তাত অকল এটোই হলনি হয় যে 2px আৰু 2py টো তললৈ আহে হেতু কথা আৰু এই বন্ড অৰ্ডাৰটো যে মই এটা কলো উল্লেখ কৰাৰ এটা কাৰণ আছে বন্ড অৰ্ডাৰ উলিয়াই দিবলৈ আহে কিন্তু দেই এতিয়া এই বন্ড অৰ্ডাৰ ইউজ কৰি কিছুমান কোৱেশ্চন আহিব পাৰে তোমালোকৰ এটা ইম্পৰ্টেন্ট কোৱেশ্চনো আছে কোৱেশ্চনটো কেতিয়াবা এনেকুৱা ধৰণে আহে যে is be2 possible be2 molecule to possible হয়নে explain with MOT মানে molecular orbital theory apply কৰি আমি এক explain কৰিব লাগে এটো question mark দি এটো question mark কেনেকৈ কৰিম এতিয়া আমি তাৰমানে আমি তাৰ প্ৰথমতে molecular orbital diagram আকি চাম হাইড্ৰোজেন হিলিয়াম লিথিয়াম বেৰিলিয়াম বেৰিলিয়াম কে নম্বৰ থাকে 4 নম্বৰ সো বেৰিলিয়ামৰ ইলেক্ট্ৰনিক কনফিগাৰেশন কিমান 1s2 2s2 b এতিয়া আমি be2 টো আকি চাব লাগে এটো এটা be এটো এটা be এটমিক অৰবিটেল অফ be এফালে এটা b এর এটমিক অৰবিটেল লৈছো কি আছে তাৰ প্ৰথমতে 1s2 1s 2 2 এখিনি বাকিখিনি একে এটো আকি দিলো আমি ধুনিয়াকে বন্ডিং এন্টি বন্ডিং এটো সিগমা 1s এটো সিগমা স্টার 1s এবিলাক এতিয়া বুজি পাই গল আৰু সিগমা স্টার 1s এতিয়া ইলেক্ট্ৰন ফিল আপ কৰিব লাগে ফিল আপ কৰি দিলে হল 4টা ইলেক্ট্ৰন আছে আমি আমাৰ দুটা অৰবিটেল আছে সো দুটাতে সোমাই যাব এবিনে এনাৰ্জিটো দিব লাগিব এটো দিবলৈ পাহৰিলে নহব কাৰণ আমি আকি আছো এনাৰ্জি লেভেল ডায়াগ্ৰাম সো এনাৰ্জি দেখাব লাগিবই তাৰ পিছত আহিলে কি 2s 2s 2s2 2s2
ইয়াত এতিয়া কি হ'ব তেনেকৈ একেদৰে আগৰটো নিচিনাই কাহিনী এইবিলাক ভালকৈ কিবা অকমান দেখিবলৈ ধুনীয়া হোৱাকৈ মই তোমালোকে কথাটো বুজাত বেছি গুৰুত্ব দিছোঁ ছবিটোতকৈ সো যেনেকৈ সিগমা 2s ফৰ্ম হ'ব আৰু সিগমা ষ্টাৰ 2s এটা ফৰ্ম হ'ব এটা দুটা ইলেক্ট্ৰন আছে সো চাৰিটা ইলেক্ট্ৰন এনেকৈ ফিল আপ হ'ব দুটা এতিয়া ইয়াৰ আমাক কি কৈছে যে Be2 মলিকুলটো পসিবল হয়নে আমি মলিকুলাৰ অৰবিটেল আকিও চালো এটো মলিকুলাৰ অৰবিটেল অফ Be মাজৰটো এইটা আকিও চালো এতিয়া আমি কি উলিয়াম তাক বন্ড অৰ্ডাৰ আমি কি কৰিব লাগে নাম্বাৰ অফ বন্ডিং ইলেক্ট্ৰনছ বন্ডিং ইলেক্ট্ৰন কেটা আছে দুটা চাৰিটা 4 এন্টি বন্ডিংত কেটা আছে দুটা চাৰিটা ইয়াতো চাৰিটা আছে বাই 2 ইকুৱেল টু কি ওলালে 0 এই বন্ড অৰ্ডাৰ যে 0 ওলালে তা মানে কি হ'ব ইয়াত বন্ড ফৰ্মেশন নহয় সো নো বন্ড will be formed and Be2 is not possible হেতু যদি বন্ড অৰ্ডাৰ 0 ওলালে তা মানে আমি কি বুজিলো যে এই দুইটা এটমৰ মাজত মলিকুল কি কয় বন্ড ফৰ্ম হ'ব নোৱাৰে আৰু বন্ডে যদি ফৰ্ম নহয় তেতিয়াহলে কি হ'ব নোৱাৰে মলিকুলটো ফৰ্ম হ'ব নোৱাৰে সো এনেকুৱা ধৰণৰ কোৱেশ্চন কিছুমান আহিব পাৰে I hope তোমালোকে বুজি পাইছা এইখিনি বস্তু মলিকুলাৰ অৰবিটেল এনাৰ্জি লেভেল ডায়াগ্ৰামৰ কথা খুবই এটা ইম্পৰ্টেন্ট টপিক হয় সো যদি এবাৰত বুজি পাবলৈ অসুবিধা হৈছে বহুত সহজকৈ মই বুজাবলৈ ট্ৰাই কৰিছো গতিকে তোমালোকে 2-3 বাৰ ভিডিওটো চাবা আৰু লগতে যদি বুজি পাইছা ভাল লাগিছে ক্লাসটো কৰি তেতিয়াহলে লাইক এটা কৰিবা বহুত দিনৰ মূৰত ক্লাস বনাইছো তোমালোকৰ ৰেসপন্স পালে ভাল লাগে তোমালোকে যিমান পাৰা সমনীয়া সকলৰ লগত লগৰ বিলাকৰ লগত শেয়াৰ কৰিবা সো যিমানে ষ্টুডেন্টস উপকৃত হৈছে বুলি গম পাও তেতিয়া আমাৰো মন যায় বহুত ব্যস্ততাৰ মাজতো এনেকৈ ভিডিও বনাবলৈ গতিকে তোমালোকে যিমান পাৰা শেয়াৰ কৰিবা আৰু কমেন্ট কৰি জনাবা কেনেকুৱা পাইছা হিমানখিনিয়ে যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি লোৱা আৰু তোমালোকক কন্টিনিউয়াছলি যিমান পাৰো ভিডিওখিনি দিবলৈ যত্ন কৰিম তোমালোকৰ এক্সাম হোৱাৰ আগত টপিক বিলাক মেইন টপিক বিলাক অন্তত ডিসকাস কৰিবলৈ ট্ৰাই কৰিম আৰু কোনোবাই যদি তোমালোকে সেকেন্ড ইয়াৰত টিউশন ক্লাস জয়েন কৰিবলৈ বিচাৰা অনলাইন লাইভ ক্লাস কৰা হয় গুগল মিটত খুব ফলপ্ৰসূ ভাবে কৰা হয় ইফেক্টিভলি সো কৰিবলৈ যদি বিচাৰা তেতিয়াহলে কন্টাক্ট কৰিব পাৰা ডেসক্ৰিপচনৰ নম্বৰত তোমালোকে মোৰ লগত কন্টাক্ট কৰিব পাৰিবা ঠিক আছে থ্যাংক ইউ নতুন এটা ক্লাছত আকৌ লগ পাম